Hello everyone, welcome to BS classes. So আজি আমি আমাৰ বিজনেস ষ্টাডিজৰ থাৰ্ড পাৰ্ট কৰিম আৰু এই পাৰ্টটোৰ পিছতে সৰু এটা পাৰ্ট থাকি যাব আৰু আমাৰ ফাৰ্স্ট চেপ্টাৰটো শেষ হ'ব ঠিক আছে সো এইটো মোৰ থাৰ্ড পাৰ্ট আৰু এটা সৰু এটা পাৰ্ট আহিব যেটো লাষ্ট পাৰ্ট হ'ব আৰু হেতু কৰাৰ লগে লগে আমাৰ ফাৰ্স্ট চেপ্টাৰটো শেষ হ'ব তো আমি লাষ্ট ক্লাছত পঢ়িছিলো মই বুজাইছিলো যে আমি আজি কি কৰা কথা আছিল ইন্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ঠিক আছে সো ইন্ডাষ্ট্ৰি কাক কয় আৰু কমাৰ্চ কাক কয় আমি ইন্ডাষ্ট্ৰিটো আহিম ইন্ডাষ্ট্ৰি অকন দীঘলীয়া হয় সো আমি ইন্ডাষ্ট্ৰিটো লাহে কৰিম প্ৰথমতে আমি পঢ়িলো কমাৰ্চ কাক কয় আৰু কমাৰ্চৰ ভাগ কিটা সো ফাৰ্স্ট আহিলে কমাৰ্চ বা অসমীয়াত কোৱা হয় বাণিজ্য মানে কি যে কোনো এনেকুৱা ব্যৱসায় যিবোৰ ব্যৱসায় বস্তু এটা জায়গাৰ পৰা অন্য জায়গালৈ ডিস্ট্ৰিবিউট বা বিতৰণ কৰাত সহায় কৰে হেনকুৱা সকলো ব্যৱসায়কে আমি কি বুলি কওঁ বাণিজ্য তোমালোকে যদি মন কৰা সব ব্যৱসায়ে বস্তু উৎপাদন নকৰে কিছুমান ব্যৱসায় এনেকুৱা আছে যিবোৰে বস্তু বেলেগৰ পৰা কিনে আৰু বেলেগ কাৰোবাক বিক্ৰী কৰে যেনেকৈ যদি তোমালোকৰ টাউনত চোৱা যিবোৰ কাপোৰ দোকান আছে বা যিবোৰ গেলামাল দোকান আছে সিহঁতে বস্তু কেতিয়াও নিজে উৎপাদন নকৰে সিহঁতে বেলেগৰ পৰা বস্তু কিনি আনি আৰু বেলেগ কাৰোবাক বিক্ৰী কৰে সিহঁতে নিজে প্ৰডাকশন নকৰে সো তেনেকুৱা ব্যৱসায়বোৰক আমি কি বুলি কওঁ কমাৰ্চ দ্যাট মিন্স হেৰি বস্তু উৎপাদন নাই কৰা বাট কি কৰিছে এটা জায়গাৰ পৰা বস্তু কিনি আনি আৰু সেই বস্তুটো বেলেগ জায়গাত বিক্ৰী কৰিছে দ্যাট মিন্স ডিস্ট্ৰিবিউট কৰিছে ঠিক আছে তো যিকোনো ব্যৱসায় প্ৰতিষ্ঠান যোনে বস্তু এটা জায়গাৰ পৰা বেলেগ এটা জায়গালৈ ডিস্ট্ৰিবিউট কৰাত সহায় কৰে হেনকুৱা সকলো ব্যৱসায়কে আমি কি বুলি কওঁ বাণিজ্য বা কমাৰ্চ ক্লিয়াৰ হল ওকে এতিয়া একেন বাণিজ্যটো দুটা ভাগত ভাগ কৰিছে ট্ৰেড এণ্ড এইডছ টু ট্ৰেড ট্ৰেড টু কোৱা হয় বেহা বেপাৰ এইডছ টু ট্ৰেড মানে বেহা বেপাৰৰ সহায় দ্যাট মিন্স যিবোৰ ব্যৱসায়ে বেহা বেপাৰ কৰোঁতে সহায় কৰে তো ট্ৰেড কাক কয় ট্ৰেড মানে হল বস্তু কিনা বা বেচা এটা বস্তু কিনা বেচা একেন দুটা ভাগত ভাগ কৰিছে ইন্টাৰনেল ট্ৰেড আভ্যন্তৰীণ বেহা বেপাৰ এক্সটাৰ্নেল ট্ৰেড বাহ্যিক বেহা বেপাৰ এতিয়া আভ্যন্তৰীণ বেহা বেপাৰ বুলি ক'লে আমি এনেকুৱা ব্যৱসায় বুজি পাওঁ য'ত বস্তুৰ কিনা বেচা এখন দেশৰ বা এটা এৰিয়াৰ এটা বাউণ্ডাৰীৰ ভিতৰত বস্তু কিনা বেচা কৰা হয় তাকে আমি কি বুলি কম ইন্টাৰনেল ট্ৰেড বা আমি যদি আৰু উজু ভাষাত ক'বলৈ হয় তেনে যেতিয়া বস্তুৰ কিনা আৰু বেচা উৎপাদন কৰিলে কিনিলে আৰু বিক্ৰী কৰিলে ক'ত আমাৰ ভাৰতবৰ্ষৰ ভিতৰত ঠিক আছে তেনেকুৱা ধৰণৰ ব্যৱসায়ক আমি কি বুলি কম ইন্টাৰনেল ট্ৰেড বা আভ্যন্তৰীণ বেহা বেপাৰ একদম সিম্পল যেতিয়া বস্তু বাইং এণ্ড সেলিং বস্তু ক্ৰয় বিক্ৰয় ক'ত হ'ব এখন দেশৰ চাৰি সীমাৰ ভিতৰত হ'ব হেনকুৱা সকলো ব্যৱসায়কে আমি কি বুলি কম ইন্টাৰনেল ট্ৰেড আৰু এনেকুৱা বেহা বেপাৰ কৰিব কাৰণে আমাক দুটা ব্যৱসায় লাগিব এটা হোলসেল ট্ৰেড ৰিটেইল ট্ৰেড তোমালোকে চাগে ভালকে জানা হোলসেলাৰ এণ্ড ৰিটেইলাৰ আমি অসমত হোলসেলাৰক পাইকাৰী বিক্ৰেতা বুলি কওঁ ৰিটেইলাৰক খুচুৰা বিক্ৰেতা কওঁ তো হোলসেলাৰ কেনেকুৱা ব্যৱসায়টো কোৱা হয় যিবোৰ ব্যৱসায় প্ৰতিষ্ঠানে উৎপাদকৰ পৰা প্ৰডিউচাৰৰ পৰা বস্তু কিনি আনে লাৰ্জ এমাউণ্টত হোলসেলাৰে সদায় বস্তু কিনে কাৰ পৰা প্ৰডিউচাৰৰ পৰা বা উৎপাদকৰ পৰা বেছি এমাউণ্টৰ বস্তু কিনি আনে আৰু কিনি আনি কাক বিক্ৰী কৰি দিয়ে ৰিটেইলাৰক বিক্ৰী কৰি দিয়ে তেনেকুৱা ব্যৱসায়ক আমি কি বুলি কওঁ হোলসেল ট্ৰেড ঠিক আছে তো যাৰ তোমালোকৰ যদি কাৰোবাৰ সেলছমেনশিপ আছে তাত পাবা যে হোলসেলাৰ এনেকুৱা এটা বিজনেছ হয় যোনে বস্তু কিনে ফ্ৰম দা প্ৰডিউচাৰ উৎপাদকৰ পৰা আৰু হেতু বিক্ৰী কৰে কাক ৰিটেইলাৰ হেনকুৱা ব্যৱসায়ক আমি কি বুলি কওঁ হোলসেল ট্ৰেড নেক্সট আহিলে ৰিটেইল ট্ৰেড যেটো আমি খুচুৰা বিক্ৰেতা কওঁ দ্যাট মিন্স ই বস্তু কাৰ পৰা কিনে হোলসেলাৰৰ পৰা কিনে পাইকাৰী বিক্ৰেতাৰ পৰা কিনে আৰু বিক্ৰেতা বা কিনি আনি কাক বিক্ৰী কৰে টু দা কনজিউমাৰ বা গ্ৰাহকক ঠিক আছে তো হেনকুৱা ব্যৱসায়ক আমি কি বুলি কওঁ ৰিটেইল ট্ৰেড সদায় মনত থবা হোলসেলাৰে প্ৰডিউচাৰ পৰা কিনে বেছি এমাউণ্টত কিনে আৰু কমকে বিক্ৰী কৰে ৰিটেইলাৰে অলপ কিনে হোলসেলাৰৰ পৰা আৰু বিক্ৰী কৰে গ্ৰাহকক ক্লিয়াৰ হ'ল নেক্সট আহিলে এক্সটাৰ্নেল ট্ৰেড মই অলৰেডি ক'লো ইন্টাৰনেল ট্ৰেড মানে যেতিয়া কিনা বেচা কেতিয়া হ'ব এখন দেশৰ ভিতৰত হ'ব তো এনেকুৱা কোনো কথা নহয় যে সদায় এখন দেশৰ ভিতৰতে কিনা বেচা হ'ব বহুতবাৰ কিনা বেচা কি হয় এখনতকৈ বেছি দেশৰ মাজত হয় দ্যাট মিন্স ফৰ এক্সাম্পল আমাৰ অসমত নেমুৰ টেকাৰ প্ৰডাকশন বেছি আমাৰ অসমত ভোট জলকীয়াৰ প্ৰডাকশন বেছি আৰু সেইবোৰ বস্তু আমি কি কৰোঁ অসমৰ পৰা বাহিৰৰ দেশত বিক্ৰী কৰোঁ মানে ইণ্ডিয়াই বিক্ৰী কৰে বাহিৰৰ দেশত ঠিক তেনেকৈ ইণ্ডিয়াই বাহিৰৰ দেশৰ পৰা বস্তু কিনিও আনে বহুতবোৰ বস্তু আমি ইয়াৰ পৰা বিকো বাহিৰৰ দেশত আৰু বহুতবোৰ বস্তু আমি বাহিৰৰ দেশৰ পৰা ইয়ালৈ কিনি আনো সো যেতিয়া বস্তুৰ কিনা আৰু বেচা মিনিমাম দুখন বা দুখনতকৈ বেছি দেশৰ মাজত কিনা বেচা হ'ব তেনেকুৱা ব্যৱসায়ক আমি কি বুলি কওঁ এক্সটাৰ্নেল ট্ৰেড
ঠিক আছে বা বাহ্যিক বেহা বেপাৰ হল এতিয়া ইয়াত এটা আছে ইম্পৰ্ট এণ্ড এক্সপৰ্ট ইম্পৰ্ট মানে হল আমদানি এক্সপৰ্ট মানে হল ৰপ্তানি ইম্পৰ্ট মানে কি যেতিয়া আমাৰ ঘৰৰ দেশত বা আমি যেটো হোম কান্ট্ৰি বুলি কওঁ যেতিয়া হোম কান্ট্ৰিয়ে ফৰেন কান্ট্ৰিৰ পৰা বস্তু কিনি আনে তাক আমি কি বুলি কওঁ ইম্পৰ্ট আকৌ কৈছো যেতিয়া হোম কান্ট্ৰিয়ে ফৰেন কান্ট্ৰিৰ পৰা বস্তু কিনি আনে তাক আমি কি বুলি কওঁ ইম্পৰ্ট দ্যাট মিন্স আমাৰ দেশে অন্য দেশৰ পৰা বস্তু কিনি আনিছে হেনকা ধৰণৰ ক্ৰয় বা কিনাটোক আমি কি বুলি কওঁ ইম্পৰ্ট ঠিক আছে তো তোমালোকে জানা আমাৰ ইণ্ডিয়াই বহুত বস্তু বাহিৰৰ পৰা ইম্পৰ্ট কৰে যেনেকৈ মোবাইল ফোন আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰোঁ ঠিক আছে আৰু বহুত বস্তুবোৰ আৰ্মছ এণ্ড এমুনিশ্যনছ ঠিক আছে তো এনেকুৱা বহুতবোৰ বস্তু আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰোঁ নেক্সট আহিলে এক্সপৰ্ট ঠিক আছে ঠিক তাৰ উল্টা দ্যাট মিন্স যেতিয়া হোম কান্ট্ৰিয়ে ফৰেন কান্ট্ৰিক বস্তু বিক্ৰী কৰে তাক আমি কি বুলি কওঁ এক্সপৰ্ট তাৰমানে আমাৰ ভাৰতবৰ্ষই নিজৰ দেশৰ উৎপাদন হোৱা বস্তুবোৰ বাহিৰৰ দেশত বিক্ৰী কৰিব তাক আমি কি বুলি কওঁ এক্সপৰ্ট ঠিক আছে মই এটা এক্সাম্পল দিলোঁ যে নেমু টেঙা ভোট জলকীয়া সিল্ক আৰু এনেকুৱা বহুতবোৰ বস্তু আছে যিবোৰ আমি কি কৰোঁ আমাৰ দেশত উৎপাদন কৰোঁ আৰু বিক্ৰী কৰোঁ বেলেগ দেশত তাক আমি কি বুলি কওঁ এক্সপৰ্ট ঠিক আছে নেক্সট আহিলে এইডছ টু ট্ৰেড দ্যাট মিন্স এই ইম্পৰ্ট এই আভ্যন্তৰীণ বেহা বেপাৰ আৰু বাহ্যিক বেহা বেপাৰ কোনবোৰ সেৱাৰ বা কোনবোৰ সাৰ্ভিসৰ আমাৰ প্ৰয়োজন হ'ব ঠিক আছে লাগিলে আমি বস্তু কিনো বেচো নিজৰ ঘৰৰ ভিতৰত বা ভাৰতবৰ্ষৰ ভিতৰত বা বস্তু বাহিৰৰ দেশত কিনা বেচা কৰোঁ আমাক কিছুমান সাৰ্ভিস বা কিছুমান সেৱাৰ প্ৰয়োজন হ'ব সেইবোৰ কি বুলি কোৱা হৈছে এইডছ টু ট্ৰেড বা বেহা বেপাৰৰ সহায় যেনেকৈ ট্ৰান্সপৰ্টেশ্যন তো ট্ৰান্সপৰ্টেশ্যন মানে তোমালোকে জানা ঠিক আছে এই বস্তু এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ আমি কি কৰিব লাগিব কঢ়িয়াব লাগিব অনা নিয়া কৰিব লাগিব তো তাৰ আমাক কি লাগিব ট্ৰান্সপৰ্টেশ্যনৰ প্ৰয়োজন হ'ব তো উইদাউট ট্ৰান্সপৰ্টেশ্যন আমি বস্তু বিক্ৰী কৰিব বা কিনিবও নোৱাৰোঁ ঠিক আছে দ্যাট মিন্স কিনা বেচাত আমাক কি কৰিলে ট্ৰান্সপৰ্টেশ্যনে সহায় কৰিব নেক্সট আহিলে বেংকিং তো বেংকিংটো চিম্পল কথা পইচাৰ লেনদেন কৰিবৰ কাৰণে আমি বেংকৰ ব্যৱহাৰ কৰোঁ উইদাউট বেংক এগেইন আমি বস্তু কিনা বেচা কৰিব নোৱাৰোঁ যদি ধৰি লৈছোঁ মই ইয়াৰ পৰা বস্তু কিনিছোঁ গুজৰাটৰ পৰা মই অসমত বহি বহি বস্তু বিক্ৰী কৰিছোঁ কাৰোবাক বহুত দূৰৰ এখন কাণ্ট্ৰিক বা বহুত দূৰৰ এখন দেশত তেতিয়া সেই মানুহজন মোক ইয়াত পেমেণ্ট পইচা দিবলৈ নাহে বা মই ইয়াৰ পৰা ক'বালৈ পইচা দিবলৈ নাযাওঁ পইচাটো কেনেকৈ আহিব থ্ৰু বেংক তো বেংক নহ'লেও আমি ব্যৱসায় কৰিব নোৱাৰোঁ চ' বেংকো আমাক বিশেষ কাৰণত প্ৰয়োজন হয় নেক্সট আহিলে ইঞ্চুৰেঞ্চ যিটোক আমি বীমা বুলি কওঁ চ' বীমাও আমাক কি হয় প্ৰয়োজন হয় যেতিয়া আমি বস্তু অনা নিয়া কৰোঁ তো বস্তু অনা নিয়া কি কৰিলে কি হয় বস্তু হেৰাই যোৱাৰ লোকচান হৈ যোৱাৰ বেয়া হৈ যোৱাৰ ভয় থাকে ঠিক আছে চ' যিকোনো বিক্ৰেতাই বা ক্ৰেতাই ঠিক আছে যিজনে বস্তু বিক্ৰী কৰিব বা যিজনে বস্তু কিনিব তেওঁলোকৰ লোকচান নহ'বৰ কাৰণে তেওঁলোকে কি কৰে নিজৰ বস্তুৰ বীমা কৰে বা ইঞ্চুৰেঞ্চ কৰে চ' ইঞ্চুৰেঞ্চটো বিশেষ এটা দৰকাৰী বস্তু বাইং এণ্ড চেলিঙত নেক্সট আহিলে এডভাৰটাইজিং বিজ্ঞাপন তো য'ত দিকতা হে वही বিকতা হে এনেকুৱা এটা সেইং আছে দ্যাট মিন্স যিটো বস্তুৰ এডভাৰটাইজমেণ্ট বেছি হ'ব সেই বস্তুতে বজাৰত কি হ'ব বিক্ৰী হ'ব লাগিলে সি ভালেই হওক বা বেয়াই হওক চ' বস্তু কিনিবলৈ বা বস্তু বিক্ৰী কৰিবলৈ এডভাৰটাইজমেণ্টৰ প্ৰয়োজন হ'ব ঠিক আছে তো এইকেইটা হৈ গ'ল ছাৰ্ভিচেছ টু ট্ৰেড আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পালা নেক্সট আমি যাওঁ ইণ্ডাষ্ট্ৰি কাক কয় তো কমাৰ্চ কাকটো মই অলৰেডি ক'লোঁ ইণ্ডাষ্ট্ৰি হৈ গ'ল অসমীয়াত উদ্যোগ বুলি কয় এনেকুৱা কিছুমান ব্যৱসায় যিবোৰে কেঁচা মাল লয় আৰু কেঁচা মালটো কি কৰে বেলেগ এটা বস্তুলৈ ৰূপান্তৰ কৰি দিয়ে সেনেকুৱা সকলোবোৰ ব্যৱসায়ক আমি কি বুলি কওঁ ইণ্ডাষ্ট্ৰি মই অলৰেডি লাষ্ট ক্লাছত বুজাইছিলোঁ ঠিক আছে তোমালোকে লাষ্ট ক্লাছত এবাৰ চেক কৰি ল'বা ইণ্ডাষ্ট্ৰি কাক কয় নেক্সট আহিলে ইণ্ডাষ্ট্ৰিটো ভাগ কৰিছে তিনিটা ভাগত প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি সেকেন্ডাৰী ইণ্ডাষ্ট্ৰি এণ্ড সাৰ্ভিস ইণ্ডাষ্ট্ৰি এতিয়া এই সাৰ্ভিস ইণ্ডাষ্ট্ৰিটো আৰু ইয়াৰ এইডছ টু ট্ৰেড অলমোষ্ট নহয় দুটা একেই হয় তো এইটো মই এক্সট্ৰাকৈ আকৌ নুবুজাওঁ ঠিক আছে সাৰ্ভিস ইণ্ডাষ্ট্ৰি মানে এনেকুৱা কিছুমান ব্যৱসায় যিবোৰে সেৱা প্ৰদান কৰে বস্তু কিনা বেচা নকৰে সিহঁতি সাৰ্ভিস দিয়ে সেৱা দিয়ে যেনেকৈ ট্ৰান্সপৰ্টেশ্যন ঠিক আছে এই সাৰ্ভিস দিয়ে বেংকিঙে বস্তু নিদিয়ে আমাক সাৰ্ভিস দিয়ে কমিউনিকেশ্যন যিটোক আমি যোগাযোগ বুলি কওঁ টেলিফোন হৈ গ'ল ইণ্টাৰনেটৰ সুবিধা হৈ গ'ল চ' এইকেইটা আমাক দৰকাৰ হয় কিহৰ কাৰণে কাষ্টমাৰৰ লগত বা কাৰোবাৰ লগত কথা পাতিবৰ কাৰণে নিজৰ ইনফৰমেশ্যনবোৰ শ্বেয়াৰ কৰিবৰ কাৰণে ঠিক আছে ইণ্টাৰনেট হৈ গ'ল মোবাইল ফোন হৈ গ'ল চ' এই কমিউনিকেশ্যন নাথাকিলেও আমি বস্তু কিনা বেচা কৰিব নোৱাৰোঁ আজিৰ দিনত আৰু লাষ্ট আহিলে এডভাৰটাইজমেণ্ট এইটো কথা মই অলৰেডি ইয়াত বুজালোঁ নেক্সট আহিলে প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি এণ্ড সেকেন্ডাৰী ইণ্ডাষ্ট্ৰি তো মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰাইমেৰী ইণ্ডাষ্ট্ৰিটো অসমীয়াত প্ৰাথমিক উদ্যোগ বুলি কয় যে প্ৰাথমিক উদ্যোগ কোনবোৰক কোৱা হয় যিবোৰ ব্যৱসায় প্ৰতিষ্ঠান যোনে কেঁচা মাল হিচাপে কি লয়
কেঁচা মাল হিচাপে যেটো কেঁচা মাল ৰ মেটেৰিয়েল সেটো কৰ পৰা লয় প্ৰকৃতিৰ পৰা লয় সেইবোৰক আমি কি বুলি কওঁ প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি হয় কৈছো মই প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি হল এনেকুৱা কিছুমান ব্যৱসায় যিবোৰ ব্যৱসায় যেটো ৰ মেটেৰিয়েলছৰ প্ৰয়োজন হয় কেঁচা মালৰ প্ৰয়োজন হয় সেটো কৰ পৰা পায় ইহঁতি প্ৰকৃতিৰ পৰা পায় নেচাৰৰ পৰা পায় নেচাৰ হেনকাবোৰ ইণ্ডাষ্ট্ৰিক আমি কি বুলি কওঁ প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি যেনেকৈ ইটা ভাটাত যেটো ৰ মেটেৰিয়েল বা কেঁচা মাল লাগিব মাটি ক'ৰ পৰা পাব এই প্ৰকৃতিৰ পৰা পাব মাটিটো আমি নিজে বনাবলগীয়া বস্তু নহয় সেইটো অলৰেডি বনিয়া আছে হেনকাবোৰক আমি কি বুলি কওঁ প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি ফৰ এক্সাম্পল আৰু কিবা যদি আমি লওঁ টিম্বাৰ বা কাঠ ক'ৰ পৰা আহে গছৰ পৰা আহে আৰু গছ ক'ৰ পৰা আহে অট'মেটিকলি নিজে আহে গছ আমি ৰুওঁ বেলেগ কথা কিন্তু তাৰ পুলিটো নিজে ওলায় ঠিক আছে সো সেইবোৰক আমি কি বুলি কওঁ প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি দ্যাট মিন্স যিকোনো এনেকুৱা ব্যৱসায় যিটো ব্যৱসায়টোৱে ৰ মেটেৰিয়েল বা কেঁচা মাল যেটো লয় ব্যৱসায় কৰে সেইটো ক'ৰ পৰা আহে প্ৰকৃতিৰ পৰা আহে ঠিক আছে যেনেকৈ অইল ইণ্ডাষ্ট্ৰি অইলৰ কাৰণে কেঁচা মাল কি ক্ৰুড অইল আমি খনিজ তেল বুলি কয় চাগে পাহৰিছো মই এক্সাক্ট ৱৰ্ডটো সো সেই তেলটো ক'ৰ পৰা আহে মাটিৰ ভিতৰৰ পৰা আহে দ্যাট মিন্স সেইটো আমি বনাবলগীয়া বস্তু নহয় সেইটো অলৰেডি আছেই আমি অকল উলিয়ালেই হ'ল ঠিক আছে তো হেনকাবোৰক আমি কি বুলি কওঁ প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি ওকে প্ৰথম আহিলে জেনেটিক ইণ্ডাষ্ট্ৰি তো জেনেটিক ইণ্ডাষ্ট্ৰি কোনবোৰক কোৱা হয় যিবোৰ এগেইন উদ্যোগে ৰ মেটেৰিয়েল প্ৰকৃতিৰ পৰা পায় কিন্তু সেই প্ৰকৃতিৰ পৰা যিবোৰ পাব সেইবোৰ কোন হয় লিভিং অৰ্গেনিজম মানে যিবোৰ আমি জীয়াই থকা জীৱ জন্তুৰ পৰা ইহঁতে কি কৰে বস্তুৰ উৎপাদন কৰে যেনেকৈ ডেইৰী ফাৰ্মিং তাৰমানে গাখীৰ ক'ৰ পৰা উৎপাদন হয় গৰুৰ পৰা ম'হৰ পৰা ছাগলীৰ পৰা ঠিক আছে তো সেইবোৰ অলৰেডি নেচাৰেল ৰিচোৰ্চ হয় সেইবোৰ কি হয় প্ৰকৃতিৰ এটা সম্পদ হয় গৰুৱে হওক ছাগলীয়ে হওক মহে হওক আৰু সেইবোৰ আমি উৎপাদন কৰিব নালাগে সেইবোৰ নিজে উৎপাদন হয় প্ৰকৃতিৰ উৎপাদন হয় ঠিক আছে আৰু সেইবোৰৰ পৰা আমি কি কৰোঁ বস্তুৰ উলিয়াওঁ বা গাখীৰ উলিয়াওঁ দ্যাট মিন্স যিবোৰ বস্তুৰ উৎপাদন কৰা হয় সেই উৎপাদন কৰা বস্তুবোৰ ক'ৰ পৰা আহে প্ৰকৃতিৰ পৰা আহে আৰু প্ৰকৃতিৰ সেই বস্তুখিনি কি হয় জীৱ জন্তু হয় দ্যাট মিন্স জীৱ জন্তুৰ পৰা যিখিনি বস্তু আমি উৎপাদন কৰোঁ সেই তেনেকুৱা ধৰণৰ ব্যৱসায়বোৰক আমি কি বুলি কওঁ জেনেটিক ইণ্ডাষ্ট্ৰি ঠিক আছে যেনেকৈ ডেইৰী ফাৰ্মিং নাৰ্চাৰী গছৰ পুলি ব্যৱসায় যিবোৰ কৰে সেইবোৰ গছৰ পুলিবোৰ ক'ৰ পৰা আহে এগেইন প্ৰকৃতিৰ পৰা আহে ঠিক আছে ওকে নেক্সট আহিলে এক্সট্ৰেক্টিভ ইণ্ডাষ্ট্ৰি দ্যাট মিন্স কি এগেইন ইহঁতিও ৰ মেটেৰিয়েলছ ক'ব পাৰে ইহঁতৰ যদি কেঁচা মাল ক'ব পাৰে প্ৰকৃতিৰ পৰা পায় মন কৰিবা জেনেটিক ইণ্ডাষ্ট্ৰিও নিজৰ ৰ মেটেৰিয়েল প্ৰকৃতিৰ পৰা পায় আৰু এক্সট্ৰেক্টিভ ইণ্ডাষ্ট্ৰিও নিজৰ ৰ মেটেৰিয়েল প্ৰকৃতি বা নেচাৰৰ পৰা পায় কিন্তু কথাটো এইটো ইহঁতি যিটো ৰ মেটেৰিয়েলছ পায় সেইখিনি কি লিভিং অৰ্গেনিজম জীৱ জন্তু জীয়াই থকা আৰু ইহঁতি যিটো ৰ মেটেৰিয়েলছ লয় ক'ৰ পৰা লয় নন লিভিং থিংছ তাৰমানে জীয়াই থকা নহয় ঠিক আছে যেনেকৈ অইল ইণ্ডাষ্ট্ৰি কি কাম কৰে অইল ইণ্ডাষ্ট্ৰিয়ে মাটিৰ ভূগৰ্ভৰ তলৰ পৰা কি কৰে তেল উলিয়ায় এতিয়া সেই তেলখিনি লিভিং অৰ্গেনিজম নহয় ঠিক আছে তো হেনকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিবোৰক আমি কি বুলি কওঁ এক্সট্ৰেক্টিভ ইণ্ডাষ্ট্ৰি মই আকৌ কৈছোঁ জেনেটিক ইণ্ডাষ্ট্ৰিয়ে নিজৰ ৰ মেটেৰিয়েল প্ৰকৃতিৰ পৰা পায় এক্সট্ৰেক্টিভ ইণ্ডাষ্ট্ৰিয়ে নিজৰ ৰ মেটেৰিয়েল নেচাৰৰ পৰা পায় প্ৰকৃতিৰ পৰা পায় কিন্তু ডিফাৰেন্সটো এইটো যে ইহঁতি যিটো ৰ মেটেৰিয়েল ইউজ কৰে সেইটো লিভিং অৰ্গেনিজম হয় আৰু ইহঁতি যিটো ৰ মেটেৰিয়েল ইউজ কৰে সেইবোৰ নন লিভিং অৰ্গেনিজম হয় ঠিক আছে ওকে নেক্সট আহিলে আমাৰ সেকেন্ডাৰী ইণ্ডাষ্ট্ৰি কোনবোৰক কোৱা হয় যিবোৰে ৰ মেটেৰিয়েল ইউজ কৰে কোনবোৰ ৰ মেটেৰিয়েল যিবোৰ প্ৰডিউচ কৰিছিলে কোনে প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি ফৰ এক্সাম্পল মই ক'লোঁ প্ৰাইমেৰী ইণ্ডাষ্ট্ৰিয়ে ৰ মেটেৰিয়েল হিচাপে ল'লে গছ এজোপা ধৰি লৈছোঁ মই এই গছজোপা প্ৰাইমেৰী ইণ্ডাষ্ট্ৰিৰ কাৰণে ৰ মেটেৰিয়েল কেঁচা মাল তো গছজোপা এনেকৈ কাটি ফালি কি বনাই দিলে এনেকৈ ডাঙৰ কাঠ বনাই দিলে এনেকৈ কাঠ বনাই দিলে কুণ্ডা বনাই দিলে আমি যিটো কুণ্ডা বুলি কওঁ বা কাঠ বুলি কওঁ তো কি কৰিলে এনেকৈ কাঠ বনাই দিলে তাৰমানে কি প্ৰাইমেৰী ইণ্ডাষ্ট্ৰি কি কাম কৰিলে ৰ মেটেৰিয়েল হিচাপে ল'লে গছজোপা আৰু গছজোপাৰ পৰা বনালে কাঠ দ্যাট মিন্স প্ৰাইমেৰী ইণ্ডাষ্ট্ৰিৰ কাৰণে এইটো হৈ গ'ল ৰ মেটেৰিয়েল বা আমি ক'ব পাৰোঁ কেঁচা মাল আৰু এই কাঠটো হৈ গ'ল ফিনিশ্ড প্ৰডাক্ট তাৰমানে যিটো বস্তু ইহঁতি উৎপাদন কৰিলে কোনে উৎপাদন কৰিলে প্ৰাইমেৰী ইণ্ডাষ্ট্ৰিয়ে উৎপাদন কৰিলে কাঠ এটা সেকেন্ডাৰী ইণ্ডাষ্ট্ৰি এনেকুৱা এটা ব্যৱসায় প্ৰতিষ্ঠান যোনে ৰ মেটেৰিয়েল ল'ব কাৰ পৰা ল'ব প্ৰাইমেৰী ইণ্ডাষ্ট্ৰিয়ে বনোৱা যিটো প্ৰডাক্ট প্ৰাইমেৰী ইণ্ডাষ্ট্ৰিয়ে যিটো প্ৰডাক্ট বনাইছিলে
সেই প্ৰডাক্টটো ইহঁতৰ কাৰণে কি হ'ব কেঁচামাল তাৰমানে ইহঁতি কাঠটো কি হিচাপে ল'ব কেঁচামাল হিচাপে ল'ব আৰু এই কাঠটোৰ পৰা কি বনাব পাৰিব টেবুল চকী বনাব পাৰিব এই কাঠটোৰ পৰা টেবুল চকী বনাব পাৰিব ঠিক আছে মই কৈছো সেকেন্ডাৰী ইন্ডাষ্ট্ৰি হল এনেকুৱা এটা ব্যৱসায় প্ৰতিষ্ঠান যোনে কেঁচামাল হিচাপে লয় কোনবোৰ বস্তু যিবোৰ বস্তু প্ৰাইমেৰী ইন্ডাষ্ট্ৰিয়ে নিজৰ প্ৰডাক্ট হিচাপে উৎপাদন কৰিছিলে সেই প্ৰাইমেৰী ইন্ডাষ্ট্ৰিয়ে উৎপাদন কৰা দ্ৰব্যসমূহ বা বস্তুখিনি সেকেন্ডাৰী ইন্ডাষ্ট্ৰিৰ কাৰণে কি হয় ৰ মেটেৰিয়েল আৰু সেই ৰ মেটেৰিয়েল ইউজ কৰি কি কৰিব বেলেগ বেলেগ বস্তু উৎপাদন কৰিব যেনেকৈ মই ক'লো এতিয়া এক্সাম্পল দিলো গছজোপা নেচাৰেল ৰিসোৰ্সৰ পৰা প্ৰাইমেৰী ইন্ডাষ্ট্ৰি কি বনাই দিলে কাঠ বনাই দিলে আৰু সেকেন্ডাৰী ইন্ডাষ্ট্ৰিয়ে কাঠটোক ৰ মেটেৰিয়েল হিচাপে ল'লে আৰু সেই কাঠটোৰ পৰা কি বনাই দিলে টেবুল চকী বনালে তো হেতুক আমি কি বুলি কম সেকেন্ডাৰী ইন্ডাষ্ট্ৰি ওকে দা সেকেন্ডাৰী ইন্ডাষ্ট্ৰি এগেইন দুটা ভাগত ভাগ কৰিছে ম্যানুফ্যাকচাৰিং এণ্ড কনস্ট্ৰাকটিভ ম্যানুফ্যাকচাৰিংটো উৎপাদনমূলক বুলি কয় কনস্ট্ৰাকটিভটো নিৰ্মাণমূলক বুলি কয় ঠিক আছে দ্যাট মিন্স ইয়াত কি কৰা হয় বস্তু উৎপাদন কৰা হয় যেনেকৈ মোবাইল ম্যানুফ্যাকচাৰিং মোবাইলৰ কি হয় বিভিন্ন সৰু সৰু পাৰ্টছবোৰ আনে বেলেগ জেগাৰ পৰা বেলেগ দেশৰ পৰা আৰু হেতু আনি এটা জায়গাত কি কৰে অ্যাসেম্বল কৰে লগ লগাই দিয়ে ঠিক আছে বস্তু কি কৰিলে উৎপাদন কৰি দিলে ঠিক আছে এটা টাটা যিমানবোৰ গাড়ী বনায় সব বস্তু নিজে নবনায় টায়াৰটো বেলেগৰ পৰা কিনে লাইটটো বেলেগ কাৰোবাৰ পৰা কিনে ইঞ্জিনটো বেলেগ কাৰোবাৰ পৰা কিনে তো সেনেকৈ বস্তু বাহিৰ বেলেগ জেগাৰ পৰা কিনি আনি কি কৰে কিছুমান বস্তু নিজে বনায় আৰু লাষ্টত কি কৰি দিয়ে সেইটো অ্যাসেম্বল কৰি দিয়ে লগ লগাই দিয়ে তেনেকুৱা ধৰণৰ ইন্ডাষ্ট্ৰিবোৰক কি বুলি কোৱা হয় ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰি তো ইয়াত লিখা আছে এক্সাম্পল মোবাইল ম্যানুফ্যাকচাৰিং আৰু কেন্ডেল ম্যানুফ্যাকচাৰিং আৰু ঢেৰ আছে কেন্ডেল মানে কি যিবোৰে হেৰি বনায় কেন্ডেল বনায় মমবাতি বনায় ধূপ বনায় সো হেবোৰ কোন আহিব ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰি দ্যাট মিন্স সিহঁতে কি কৰিব বস্তু আহি এটা জায়গাত আনি কিনে লগ লগাই দিব মেচিন ইউজ কৰিব মেচিনৰ সহায়ত বস্তুবোৰ কি কৰে অ্যাসেম্বল কৰে আৰু তাৰ পৰা যেটো বস্তু উৎপাদন কৰে হেনেকুৱা ধৰণৰ ইন্ডাষ্ট্ৰিবোৰ কোৱা হয় ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰি নেক্সট আহিলে কনস্ট্ৰাকটিভ ইন্ডাষ্ট্ৰি নিৰ্মাণমূলক উদ্যোগ যোনে বস্তু নিৰ্মাণ কৰে যেনেকৈ ৰোড কনস্ট্ৰাকচন ৰাস্তা বনোৱা ব্ৰিজ কনস্ট্ৰাকচন ব্ৰিজ বনোৱা ৰেলৱে কনস্ট্ৰাকচন ৰেলৱে লাইন বহোৱা ঠিক আছে সো তেনেকুৱা ধৰণৰ ইন্ডাষ্ট্ৰিবোৰ কি বুলি কোৱা হয় কনস্ট্ৰাকটিভ ইন্ডাষ্ট্ৰি ঠিক আছে সো আশা কৰিলো তোমালোকে এইখিনি বস্তু বুজি পালা সাৰ্ভিস ইন্ডাষ্ট্ৰিটো অলৰেডি আমি ইয়াত পঢ়িলে তো এক্সট্ৰাকে আকৌ পঢ়িব লগা প্ৰয়োজন নাই বুলি মই ভাবিছো বা তথাপি তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে মোক কমেন্ট কৰি জনাব পাৰা আৰু ভিডিওটো যদি অকমান ইউজফুল যেন লাগিছে দেন তোমালোকে শেয়াৰ কৰিবা থ্যাংক ইউ